হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ঈশ্বৰে সুন্দৰ দিন সুন্দৰ বতৰ আমাক দিলে। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ গীতমালা 40 অধ্যায়ৰ 5 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, হে মোৰ ঈশ্বৰ যীহুৱা, তুমি কৰা আচৰিত কাৰ্য অনেক, আৰু আমাৰ পক্ষে হোৱা তোমাৰ সংকল্পও অনেক। তোমাৰ লগত কাৰো তুলনা দিব নোৱাৰি। মই সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে সেইবোৰ অলেখ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই মধুৰ সুন্দৰ বাক্যৰ কাৰণে ধন্যবাদ দিওঁ ঈশ্বৰক। সকল ইয়াতে দাউদে এনেকৈ ঈশ্বৰৰ বিষয়ে বৰ্ণনা কৰিছে যে, হে মোৰ ঈশ্বৰ যীহুৱা, তুমি কৰা আচৰিত কাৰ্য অনেক বুলি কৈছে। তেওঁ আন্ধাৰৰ পৰা পোহৰ বেলেগ কৰিলে। তেওঁ তৰা নক্ষত্ৰ বনালে, আকাশ আৰু পৃথিৱী বনালে, আৰু মাজত বিতান বনালে। নদী, সাগৰ, পাহাৰ পৰ্বত সকলোবোৰ তেওঁ বনালে। তেওঁ আচৰিত কৰ্ম কৰিছে। তেওঁ ইমানেই জ্ঞানী, তেওঁ ইমানেই আচৰিত কাম কৰিছে যে আমি কাৰো লগত তুলনা কৰিব নোৱাৰোঁ। তেওঁ এনেকুৱা আচৰিত ঈশ্বৰ হয়। হালেলুয়া। প্ৰিয় সকলো, ইয়াতে আমি নিজকে চাব পাৰোঁ যে আমাক কিমান অদ্ভুত হিচাপে তেওঁ নিৰ্মাণ কৰিছে। চকুৰ জাগাত চকু তেওঁ বনাইছে। য'ত 2টা চকু হ'ব লাগে তেওঁ 2টাই বনাইছে। 2খন হাত, 2খন ভৰি। তেওঁ ইমানেই জ্ঞানী যে আমাক ইমান সুন্দৰকৈ বনাইছে। তেওঁ আচৰিত কাৰ্যবোৰ অনেক হয়। এতিয়া কৈছে, আৰু আমাৰ পক্ষে হোৱা তোমাৰ সংকল্পও অনেক বুলি কৈছে। ঠিক তেনেকৈ তেওঁ এটি বিচাৰে যাতে আমি তেওঁৰ ইচ্ছাৰ নিচিনাকে আমি কৰি যাওঁ, আৰু তেওঁ আমাৰ কাৰণে বহুত ডাঙৰ কল্পনা কৰে। কিন্তু আমি আমাৰ দৃষ্টিত অকণমান সৰু সৰুহে আমি কল্পনাবিলাক কৰোঁ, সৰু সৰু কল্পনা। কিন্তু তেওঁ আমাৰ কাৰণে অনেক কৰিছে, ডাঙৰ সংকল্প, আৰু তেওঁ সিদ্ধও কৰে। হালেলুয়া। আৰু এনেকুৱা পৰিস্থিতিত হয় কেতিয়াবা, এইটো ঈশ্বৰে আমাক জানি শুনিয়ে সেই পৰিস্থিতিত আমাক ৰাখে যাতে তেওঁৰ সংকল্পটো সিদ্ধ হয়। হালেলুয়া। এতিয়া কৈছে, তোমাৰ লগত কাৰো তুলনা দিব নোৱাৰি। দাউদে তেওঁক কৈ আছে যে আমি ঈশ্বৰৰ লগত একো তুলনা দিব নোৱাৰোঁ, বা কাৰো তুলনা কৰিব আমি নোৱাৰোঁ ঈশ্বৰৰ নামৰ লগত আৰু ঈশ্বৰৰ অনেক কাৰ্যৰ লগত। এতিয়া কৈছে, সেইবোৰ বৰ্ণনা কৰি প্ৰকাশ কৰিব খুজিলে সেইবোৰ অলেখ বুলি কৈছে। দাউদে কৈছে যে মই সেইবোৰ যদি গণনা কৰোঁ, বা মই যদি সেইবিলাক গন্তি কৰোঁ, বৰ্ণনা কৰিলে কি হ'ব? অলেখ হ'ব বুলি কৈছে। আমি গণি শেষ কৰিব নোৱাৰিম। অলেখ, অযুত, বহুত হ'ব। কাৰণ আমি যিটো উশাহ নিশাহ লৈ আছোঁ সেইটো তেওঁৰে হয়। আৰু আমাৰ যিটো হৃদয়ৰ ঢপঢপনি তেওঁৱে বনাইছে। যি টি ঠাইত তেওঁ থাকে, তেওঁৰ আত্মাই থাকে। হালেলুয়া। বিশ্বাসীসকল, আমি তেওঁৰ আচৰিত কামবিলাক মনত কৰি তেওঁক ধন্যবাদ দিব লাগে। আমি শুওঁতে, বহুতে, সকলো সময়ত ওলাওঁতে সোমাওঁতে তেওঁক ধন্যবাদ দিব লাগে। কাৰণ তেওঁ এইটোৱেই বিচাৰে। আৰু তেওঁক দিবলৈ আমাৰ কি আছে? তেওঁ সকলোবোৰ তেওঁৰে হয়। সেইকাৰণে দিনটোত যিকোনো কাম ধৰাৰ আগতে, যিকোনো কাম কৰাৰ আগতে তেওঁক ধন্যবাদ দিব লাগে, আৰু তেওঁক সমৰ্পণ কৰিব লাগে। কাৰণ তেওঁ ৰজাৰো ৰজা, তেওঁ প্ৰভুৰো প্ৰভু। আহক আমি এই দিনটো তেওঁৰ হাতত সমৰ্পণ কৰি আমি প্ৰাৰ্থনা কৰোঁ। হওক। ধন্যবাদ প্ৰভু সুন্দৰ বাক্যৰ কাৰণে। তোমাৰ আচৰিত কাৰ্যবিলাক অলেখ হয় প্ৰভু, আমি গণিব নোৱাৰোঁ। আৰু তোমাৰ দৰকাৰ আমাক সদায় ৰাখা। যিসকলে তোমালৈ ভয় কৰে, যিসকলে তোমালৈ মৰম কৰে প্ৰভু, সকলোকে তুমি আশীৰ্বাদ কৰিবা। আৰু যিসকলে তোমাক জানা নাই, তেওঁবিলাককো তুমি ক্ষমা কৰি দিবা প্ৰভু। দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই ছুটি যাচনা নাচৰতি প্ৰভু যীশু নামত অৰ্পণ কৰিছোঁ। আমেন।